সন্মানীয় শিক্ষাগুৰুসকল মন কৰিব বিভাগীয় কৰ্তৃপক্ষই অকল আমাক ষ্টুডেণ্ট প্ৰমোটটোহে কৰিব দিছে স্কুল প্ৰফাইল টিচাৰ প্ৰফাইলটো বৰ্তমান কৰিব দিয়া নাই যিখিনি কৰিব দিছে সেইখিনি জাস্ট আমি আলোচনা কৰিম অহা 30 জুন 2024 ৰ ভিতৰত সমাপ্ত কৰিব লাগে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আজি আমি ইউডাইছ 24-25 ৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ দিছে 2024-25 ৰ ইউডাইছ ফিল আপ কৰিব লাগে গতিকে আমি প্ৰাইভেট আৰু চৰকাৰী সকলো বিদ্যালয়ে নিশ্চয় এই ডাইছটো ফিল আপ কৰিব লাগে গতিকে আপোনালোকে অলপ মনোযোগেৰে চাব আমি কেনেকৈ ফিল আপ কৰিব লাগিব আমি লিংকটো ইয়াতে দি দিছো আপোনালোকে চাই ল'ব পাৰিব তাৰ পিছত আমি গুগলত ইউডাইছ প্লাছ 24-25 টো খুলি লম এনেদৰে খুলি আহিব খোলাৰ পিছত এনেদৰে স্ক্ৰিনত ষ্টেট সিলেক্ট কৰা অপচন আহিব ষ্টেট সিলেকশন কৰিম আমি অসম গো অপচনত যাম যোৱাৰ পিছত ইউজাৰ আইডি পাসওয়ার্ড আৰু ক্যাপচা অপশনটো আহিব ইতিমধ্যে আমাৰ শিক্ষকসকলে নিশ্চয় ইউজাৰ আইডি পাসওয়ার্ডটো পাইছে হেতু দি আমি লগইন কৰিম লগইন কৰাৰ লগে লগে এনেদৰে আমাৰ ব্লকৰ গুটেইকেটা স্কুল ওলাই আহিব আমি তাৰ পৰা আমাৰ নিজৰ বিদ্যালয়খন সাৰ্চ কৰি লম এনেকে সাৰ্চ কৰি ডাইচ কোড মাৰিও কৰিব পাৰো নিজৰ স্কুলৰ নামখন লিখিও কৰিব পাৰো এনেদৰে আমি গো অপশনত যাই আমি নিজৰ বিদ্যালয়খন খুলি লম খোলাৰ পিছত প্ৰগ্ৰেছন এক্টিভিটি বাওফালে চাওক লেফট সাইডত আছে প্ৰগ্ৰেছন এক্টিভিটি আমি কৰিবলৈ নিৰ্দেশ দিছে আমি ছাত্ৰ ছাত্ৰীক প্ৰমোট কৰিব লাগে গতিকে তাতে আমি ক্লিক কৰাৰ লগে লগে এনে ধৰণে স্ক্ৰিন ওলাই আহিব প্ৰগ্ৰেছন মডিউল তাত তলত গো লিখা আছে আমি তাতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে সিলেক্ট ক্লাছ আমি প্ৰথমৰ পৰা কৰি আহিম মই আপোনালোকক দেখুৱাৰ কাৰণে 1 সিলেক্ট কৰিলো তাৰ পিছত সেকশন এ কৰি দিলো তাৰ পিছত গো আমি ক্লিক কৰাৰ লগে লগে তলৰ ফালে স্ক্ৰল কৰিলে আমি দেখা পাম আমাৰ ক্লাস 1 ৰ লৰা ছোৱালী বিলাক ওলাই আহিব এই 1 ৰ লৰা ছোৱালী বিলাক আমাৰ এতিয়া ক্লাস 2 ত পঢ়ি আছে কিন্তু আমাৰ ইউডাইছত ক্লাস 1 তে আছে গতিকে আমি প্ৰমোট কৰাৰ কাৰণে এনে ধৰণে স্ক্ৰিন দেখা পাম সিলেক্ট অপচন আহিব সিলেক্টত আমি promoted with examination not passed promoted without examination যেটো আপোনাৰ সুইটেবল হেতু সিলেক্ট কৰি দিব তাৰ পিছত মাৰ্কস 2023-24 ৰ কাৰণে কিমান পাৰ্সেন্টেজ পাইছিলে পাৰ্সেন্টেজটো দি দিব তাৰ পিছত স্টাডিং ইন সেম ক্লাস দি দিলে তাৰ পিছত কিমান দিন বিদ্যালয়ত উপস্থিত আছিল আপোনালোকে জানে আগতে কৰিছে এইবিলাক আমি ফিল আপ কৰাৰ পিছত হেকত আমি ক্লাস 1 টো এতে অটোমেটিক 2 হৈ যাব 2 হোৱাৰ লগে লগে আমি ৰাইট সাইডত আমি স্ক্ৰল কৰিলে দেখা পাম এতে পেন্ডিং দেখাই আছে আমি তাতে আপডেট কৰি দিম এতে আপডেট বুলি লিখা আছে নীলা ৰঙৰ আমি তাতে আপডেট কৰাৰ লগে লগে তো সাকসেস হৈ যাব সাকসেস হোৱাৰ লগে লগে ক্লাস 1 ৰ এটা ছাত্ৰ আপডেট হৈ গল হেইদৰে আমি এটাকে এনেকে তলৰ ফালে কৰি যাম ক্লাসটো কৰাৰ পিছত আমি লাষ্টত হেই ক্লাসটো ফাইনালাইজ কৰি দিম এতে আপোনালোকে ফাইনালাইজ কৰি দিব লগে লগে এটো অসুবিধা নাই প্ৰত্যেকটা ক্লাস ওয়াইজ আপোনালোকে এনেদৰে ক্লাস 1 2 3 4 5 যেনেদৰে আপোনালোকৰ ক্লাস আছে গুটেকেটো কৰি দিব কৰাৰ পিছত প্ৰগ্ৰেছন এক্টিভিটিৰ তলত ফাইনালাইজ অপচন এটা আছে আপোনালোকক দেখুৱাই আছিল আপোনালোকে স্ক্ৰিনত নিশ্চয় চাইছে হেকত গুটেকেটা ক্লাস হোৱাৰ পিছত আমি সাবমিট কৰি দিব লাগিব আই হিয়াৰ বাই ডিক্লেয়াৰ এটা লাইন আছে নহয় এই লাইনটো সাবমিট কৰি দিব লাগিব মই সাবমিট কৰাতে এটো নহল ৰেজিষ্টাৰ্ড ষ্টুডেন্ট প্ৰগ্ৰেছন নট কমপ্লিটেড ইয়েট তাৰ মানে আমাৰ গুটেকেটা ক্লাস হোৱা নাই এটো আপোনালোকক দেখুৱাৰ কাৰণে কৰিছো গুটেকেটা ক্লাস হোৱা নাই কাৰণে এটো সাকসেস নহল গতিকে আমি ব্যাক হৈ আমি চাও পাৰিম যে কোনটো ক্লাসৰ হোৱা নাই গতিকে আমি হেতু চোৱাৰ কাৰণে আমি কি কৰিম ব্যাক হৈ যোৱাৰ লগে লগে এতে চাওক প্ৰগ্ৰেছন সামাৰি সেকশন তাতে আমি ক্লিক কৰাৰ লগে লগে আমাৰ কোনটো ক্লাসত পেন্ডিং হৈ আছে ছাত্ৰ ছাত্ৰী কোন এনেদৰে পেন্ডিং অপশনটো আহি যাব ক্লাস ওয়াইজ হেই পার্টিকুলার ক্লাসটো আমি লগে লগে আপডেট কৰি দিম আপডেট কৰি দিয়াৰ লগে লগে আমি ফাইনালাইজ কৰিব পাৰিম এনেদৰে ফাইনালাইজ কৰি দিম ফাইনালাইজ কৰি দিয়াৰ লগে লগে ষ্টুডেন্ট প্ৰমোটটো সাকসেস হৈ গল সাকসেস হোৱাৰ পিছত আমাৰ আৰু এটা কাম থাকিব প্ৰগ্ৰেছন এক্টিভিটিৰ পিছত ইম্পৰ্ট মডিউল কিছুমান ছাত্ৰ ছাত্ৰী 2024-25 ত বেলেগ স্কুলৰ পৰা আহিছে সেই ছাত্ৰ ছাত্ৰীক আমি ডাইৰেক্ট এন্ট্ৰি কৰিব নোৱাৰো কিছুমান 3 4 5 6 মাজতে আহি গৈছে গতিকে সেই ছাত্ৰ ছাত্ৰীক আমি কোনটো স্কুলৰ পৰা আহিছে তেওঁলোকক আমি
ডাইৰেক্ট সেইটো স্কুলৰ পৰা ইম্পৰ্ট কৰি লৈ আহিম আপোনালোকে নিশ্চয় আগতে কৰিছে সেই নিয়ম মতে আমি কৰিম ষ্টুডেণ্টৰ পেন নম্বৰ আৰু বাৰ্থডে যদি আপোনালোকৰ জানিব পাৰিছে তেনেহ'লে কথা নাই ডাইৰেক্ট মাৰি আনিব পাৰিব আৰু যদি নাই তেনেহ'লে ড্ৰপ বক্স অপশ্যন এটা আছে আমি ডাইৰেক্ট সেইটো বিদ্যালয়ৰ ড্ৰপ বক্সত গুচি যাম তাৰ কাৰণে আমি তাতে ক্লিক কৰি ড্ৰপ বক্সত গুচি যোৱাৰ লগে লগে এটা ষ্টেট সিলেক্ট আহিব ডিস্ট্ৰিক্ট সিলেক্ট তাৰ পিছত ব্লক সিলেক্ট কৰাৰ পিছত হেকত স্কুলৰ নামটো আমি টাইপ কৰাৰ লগে লগে বিদ্যালয়খনৰ ড্ৰপ বক্সৰ ষ্টুডেণ্ট কেইজন ওলাই পৰিব ষ্টুডেণ্ট কেইজন আমি ভালকে বিচাৰি চাম কোনজন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আহিছে আমি তাৰ পৰা লগে লগে ইম্পৰ্ট কৰি লৈ আহিম ধন্যবাদ